জয় জগন্নাথ অনাথৰ বন্ধু মাধৱ মুকুন্দ ৰাম হে ৰাম জয় জগন্নাথ অনাথৰ বন্ধু মাধৱ মুকুন্দ ৰাম হে ৰাম। পূৰ্ণকাম কৃষ্ণ কৰুণা সিন্ধু নন্দেৰ নন্দন কৃষ্ণ কানায়া গোপী কুশ কুমকুমৰ ৰঞ্জিত পূৰ্ণকাম কৃষ্ণ গোসাই তোমাৰ শ্ৰীচৰণে দিবা ঠাই তুমি বিনে আমাৰ কোনো গত্যন্তৰ নাই প্ৰভু। আমি ভীষ্মৰ যিটো প্ৰেম ভীষ্মৰ যিটো ভক্তি আমি যদি চাওঁ তেনেহ'লে কৃষ্ণই ভীষ্মৰ মৃত্যুৰ আগমুহূৰ্তত আহি ভীষ্মক দেখা দিলে চতুৰ্ভুজ ৰূপে আৰু সেই ৰূপটোকে ধ্যান কৰি ভীষ্মই বৈকুণ্ঠত স্থান পালে। আমি সেই কথাখিনিকে আমি অৱগত কৰিছোঁ। যাব ডেকা এৰুইত মই অকলে মই গলে বৰ তাবে মোক অপেক্ষিবা অ বাপ গদাধৰ কি ৰাম ৰাম। এতেকে বুলন্ত প্ৰেমে পিৰিলা ভীষ্মক থাৰে বহি যাই দুয়ো ও নেতৰ লুত ৰাম। থাকিলন্ত তম্ভি ভীষ্ম কৃষ্ণ কণী দেখি কৃষ্ণ ভৈলা আকুল ভকতি তান দেখিয়ে ৰাম। শুনা সবা সদবদ মহাভাগৱত হৃদয়ত বিচাৰি কথাৰ লৈ বাত ৰাম। আমাৰ গীতা ভাগৱতে কৈ আছে যে অন্তিমত আমাৰ যিটো মুমূৰ্ষ অৱস্থা সেই মুমূৰ্ষ অৱস্থাত আমি মনুষ্যই কি কৰ্ম কৰিব লাগে সেই কথাখিনি ভাগৱতত দি আছে। ভাগৱতৰ পৰীক্ষিতৰ প্ৰথম প্ৰশ্নটোৱে হৈছে পৰীক্ষিত ৰজাই ভাগৱতৰ প্ৰথম প্ৰশ্নটো কৰিছিলে কি শুক ঋষিক যে গুৰুদেৱ মনুষ্যসকলে মুমূৰ্ষ অৱস্থাত কি কৰ্ম কৰিব লাগে। প্ৰথম প্ৰশ্নটো হৈছে ভাগৱতৰ এই প্ৰশ্নটো। এতিয়া মুমূৰ্ষ শব্দৰ অৰ্থ হৈছে কি আমি আমাৰ যেতিয়া মৃত্যুৱে আমাক হাত বাল দি মাতিব মৃত্যুৰ পাক মুহূৰ্তত জীৱ যোৱাৰ পাক মুহূৰ্তৰ সময়খিনিকে মুমূৰ্ষ অৱস্থা বুলি কয়। সেই সময়খিনিত আমি কায় বাক্য মনে যদি কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ কৃষ্ণৰ ৰূপটো যদি হৃদয়ত স্থাপন কৰিব পাৰোঁ তেনেহ'লে গোটেই জীৱনৰ পাপ নাইকিয়া হয় বুলি এইটো আমি কোৱা কথা নহয়, গীতাই কৈছে ভাগৱতে কৈছে। অৰ্জুনক বাৰম্বাৰ কৈছে যে সখা প্ৰাণ প্ৰয়াণত যিটো মোৰ নাম লয় মোহৰ ৰূপ পায়া চতুৰ্ভুজ হয়। প্ৰাণ প্ৰয়াণ যেতিয়া প্ৰাণটো এৰাৰ সময়ত যদি মোৰ নামটো লোৱা যায় তেনেহ'লে মোৰ ৰূপটোকে ধাৰণ কৰা হয় বা মই বৈকুণ্ঠক সেই ব্যক্তিজনক লৈ যাওঁ। আৰু এই কথাখিনি এতিয়া আমি ভীষ্মৰ পৰা আমি এই কথাখিনিকে আমি গম পালোঁ যে ভীষ্মৰ মৃত্যুৰ প্ৰাক মুহূৰ্তত মুমূৰ্ষ অৱস্থাত আহি কৃষ্ণ দেখা দিলে অৰ্থাৎ আমাক কৈছে যে কি সাৱধান সেই সময়খিনিত যাতে আমি বিভিন্ন চিন্তাৰে ম্ৰিয়মান হৈ নেথাকি
একান্তভাৱে প্ৰভু ভগৱন্তক আমি স্মৰণ কৰিব পাৰোঁ। আৰু সেইটো হ'ব লাগিলে আমাৰ অভ্যাস লাগিব। 1 নম্বৰ কথা, যেনেকুৱাকৈ এখন থিয়েটাৰ কৰিব লাগিলে, নাটক কৰিব লাগিলে, নাটক কৰা এই এক্টৰসকলে কি কৰে, আখৰা কৰি লয়। আৰু আখৰা কৰাৰ পাছত তেওঁলোকৰ কি হয়, পাঠবিলাক মুখস্থ হয় আৰু তেওঁলোকে সৰহকৈ বৰ ধুনীয়াকৈ কোনো পমতাৰ নকৰাকৈ ক'ব পাৰে। তদ্ৰূপ আমিও আখৰা কৰিব লাগিব যে ৰামকৃষ্ণ ৰামকৃষ্ণ গোপাল গোবিন্দ, এই কৃষ্ণৰ নাম আমি আখৰা কৰিব লাগিব, অভ্যাস কৰিব লাগিব। সাধু সংগত থাকি, ভকত বৈষ্ণৱৰ লগত থাকি, সৎ পুৰুষৰ লগত থাকি, আৰু য'ত নেকি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হয় তেনেকুৱা অনুষ্ঠানলৈকে আমি অকণমান চেষ্টা কৰি যাব লাগিব, প্ৰবন্ধ কৰি যাব লাগিব বুলি কৈছে। গতিকে হে পাপ বান্ধৱ বন্ধুসকল, আমি বিশেষতঃ আমি আমাৰ যুৱ প্ৰজন্মক আমি এতিয়া অনুৰোধ ধৰিছোঁ, আপোনাসৱে কায় বাক্য মনে প্ৰভু গোবিন্দৰ চৰণত সমৰ্পণ কৰি আপোনালোকৰ অনাগত যিবিলাক দিন আছে, দিনবিলাকত প্ৰভু ভগৱন্তই আপোনালোকক কৃপা দৃষ্টি প্ৰদান কৰিব। সকলো কৰ্মতে আপোনালোকক ঈশ্বৰে সহায় কৰিব। এই কথাটো সত্য কথা, কিন্তু তেওঁক আমি বিশ্বাস কৰিব লাগিব। আমি কালি কৈছোঁ যে ভগৱন্তৰ 1000 নাম, 1108টা, তাৰ ভিতৰত প্ৰভু ভগৱন্তই কি কৰিছে যে 1008টা ল'ব নোৱাৰিলে 108টা ল'ব দিছে। শ্ৰীকৃষ্ণৰ অষ্টোত্তৰ শতনাম যেনেকুৱাকৈ জয় জয় গোপাল পিণ্ড গদাধৰ, কৃষ্ণ চন্দ্ৰ কৰা দয়া করুণা সাগর, জয় রাধা গোপাল পিণ্ড বনমালী, শিরাধার পান ধন মুকুন্দ মুরারি, রাধে গোবিন্দ শ্যাম কৃষ্ণ মুরারি, শিরাধার প্রাণ ধন মুকুন্দ মুরারি, রাধে গোবিন্দ শ্যাম কৃষ্ণ মুরারি, শিরাধার প্রাণ ধন মুকুন্দ মুরারি, কৃষ্ণক ভজিবে আমি সংসাৰে আহিলো, মিছা মায়া বদ্ধ হুয়া বৃষসম ভৈলো, রাধে গোবিন্দ শ্যাম কৃষ্ণ মুরারি, শিৰাধাৰ প্ৰাণ ধন মুকুন্দ মুৰাৰী। এনেকুৱাকৈ আমাৰ শ্ৰীকৃষ্ণৰ অষ্টোত্তৰ শতনামখন আছে, আমি সকলোৱে জানো। তাতে আমাৰ কৃষ্ণৰ 108টা নাম আছে। আকৌ কৃষ্ণই কৈছে যে যদি 108টা নাম ল'ব লাগি অপাৰক সময় নুগুলাই, তেনেহ'লে মোৰ 8টা নাম আছে, এই 8টা নাম শ্ৰৱণ কীৰ্তন কৰক। পুৱা গধূলি খাৱাই লোৱাই উঠাই বই সকলো সময়তে। সেই 8টা নাম হৈছে অচ্যুত কেশৱ বিষ্ণু, হৰি সত্য জনাৰ্দন, হংস নাৰায়ণ অষ্ট নাম, পৰম মংগল ৰূপ যিটো অহৰ্নি খেলোৱে, তাৰ পূৰ্ণ হোৱে মনস্কাম ৰাম, তাৰ পূৰ্ণ হোৱে মনস্কাম। মহাপুৰুষ মাধৱদেৱে অতি সাৱলীল ভাষাত, অতি সৰল ভাষাত এই 8টা নামৰ কথা লিখি থৈ গৈছে ঘোষাৰ জৰিয়তে। অচ্যুত কেশৱ বিষ্ণু, হৰি সত্য জনাৰ্দন, হংস নাৰায়ণ অষ্ট নাম, পৰম মংগল ৰূপ যিটো অহৰ্নি খেল, তাৰ পূৰ্ণ মনস্কাম। চাওক ভগৱন্তই কি কৰা নাই, যে কথাবিধ কৈছে যে হে প্ৰভুসকল, হে মনুষ্যসকল, তোমালোকে অকণমান হ'লেও মোৰ নাম শ্ৰৱণ কীৰ্তন কৰা। আৰু গোবিন্দৰ নামৰ মাহাত্য ক'বলৈ কাৰো শক্তি নাই, সকলোৱে জানে। কৃষ্ণ দয়ানিধি, কৃষ্ণ কৃপানিধি।
বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। আমি বিশ্বাস কৰিব লাগিব। বিশ্বাসেৰে আমি আমাৰ এই প্ৰেম ভক্তি আগুৱাই নিব লাগিব। একান্ত হিচাপে আমি অনন্য শৰণ, গীতাত বাৰম্বাৰ কৈছে অনন্য শৰণ, অৰ্থাৎ কৃষ্ণই একদেৱ দুখহাৰী কালমায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। গতিকে কৈছে কৃষ্ণ একদেৱ দুখহাৰী। সেই কৃষ্ণ যোনে যিজন ঈশ্বৰে যিজন দেৱতাই নেকি আপোনাক সুখ দিব পাৰে, আপোনাৰ আত্মাত আনন্দ দিব পাৰে, আপোনাৰ আত্মাক মুক্তি দিব পাৰে, সেইজন পৰম বিষ্ণু ভগৱানক আমাক ইষ্টদেৱ কৰি ল'ব দিছে। আৰু তেওঁৰ বাদে দ্বিতীয়গৰাকী দেৱতা নাই যোনে নেকি আপোনাক চাৰি পুৰুষাৰ্থ সিদ্ধ কৰি দিব। এই কথাটো আমি সকলোৱে জানো। গতিকে ভাগৱতৰ জৰিয়তে কৃষ্ণই এই মানৱ কল্যাণৰ কাৰণে কি কৰা নাই এই কাহিনীখিনি আমি অকণমান ফঁহিয়াই দিম বা ফঁহিয়াই আমি আলোচনা কৰিম। এতিয়া নামৰ যিটো মাহাত্য আমি সকলোৱে জানো যে এসময়ত এই অজামিলে নকৰিবলগীয়া কাম গোটেই কৰিলে। এনেকুৱা এটা কাম অজামিলে কৰা নাই যিটো পৰি থকা নাই। আৰু সেইজন অজামিল ব্ৰাহ্মণ আছিল, ব্ৰাহ্মণ সন্তান। কিন্তু সময়ৰ গতিত, কালৰ কুটিল গতিত অজামিল ভ্ৰষ্ট হ'ল। ভ্ৰষ্ট হোৱাই নহয়, তেখেতে বহু পাপ কৰিলে। আৰু সৰ্বশেষত তেখেতৰ সৰু ল'ৰাৰ নাম নাৰায়ণ ৰাখিলে। আৰু মৃত্যুৰ পাক মুহূৰ্তত তেওঁ সৰু ল'ৰাটোক মৰম কৰিছিলে আৰু সেই মৰমৰ জৰিয়তে নাৰায়ণ বুলি মাতিলে। কিন্তু সেই সময়ত বিষ্ণুদূতে অন্তৰিক্ষত ফুৰিছিলে আৰু বিষ্ণুৰ নাম, নাৰায়ণৰ নাম শুনি তেওঁলোকে আহি এই ব্ৰাহ্মণক উদ্ধাৰ কৰিলে। আচলতে এইটো নামৰ মাহাত্য। আৰু নামবিলাকৰ আমি ঘোষাত আটাইখিনি কথা আছে। আমি ঘোষাখন চালে বহুত কথাই জানিব পাৰিম। প্ৰত্যেক নামৰে একোটা একোটা মাহাত্য আছে আৰু সময় নিৰ্ধাৰণ কৰি দিয়া আছে। ভোজনে জনাৰ্দন, শয়নে পদ্মনাভ, গমনে বামন, দুস্বপ্নত শ্ৰীমধুসূদন, ঠিক অন্তিমত নাৰায়ণ। এই সৰ্বশেষত পাক মুহূৰ্তত, মৃত্যুৰ পাক মুহূৰ্তত যদি আমি নাৰায়ণ নামটো ল'ব পাৰোঁ তেনেহ'লে অতিকে সুন্দৰ। এইটো নামৰ মাহাত্য। মৃত্যুত নাৰায়ণ নামটো ল'ব লাগে আৰু সেই নাৰায়ণটো আমাক উচ্চাৰণ কৰিব লাগে। আৰু বাসুদেৱ, সকলো আমাৰ ধৰ্মীয় যিবিলাক উৎসৱ উদযাপন হয়, পূজা পাৰ্বণ হয় আৰু তাত চিঠি ছপোৱা হয়, চিঠিত ওপৰত লিখাই থাকে ওম নমো ভগৱতে বাসুদেৱায়। আচলতে তাৰ তাৎপৰ্যপূৰ্ণ কথা হ'ল বাসুদেৱ নামটোৱে চাৰিজন দেৱতাক আমন্ত্ৰণ কৰে। বাসুদেৱ বুলি ক'লে চাৰিজন দেৱতা নিমন্ত্ৰণ কৰা হয় বা আমন্ত্ৰণ কৰা হয়। চাৰিজন দেৱতা হ'ল ভগৱান বাসুদেৱ নিজে কৃষ্ণ, তেখেতৰ প্ৰথম ল'ৰা ৰুক্মিণীৰ প্ৰথম ল'ৰা প্ৰদ্যুম্ন, প্ৰদ্যুম্নৰ ল'ৰা হ'ল অনিৰুদ্ধ আৰু কৃষ্ণৰ ডাঙৰ ভাতৃ শংকৰখন অৰ্থাৎ বলভদ্ৰ। এই চাৰিজন দেৱতাক মতা হয় আৰু চাৰিজন দেৱতাৰ চাৰিটা কৰ্ম থাকে। আমাৰ শৰীৰটোত
প্ৰভু ভগৱন্তই এই চাৰিজন দেৱতাৰ হতুৱাই চাৰিটা কৰ্ম কৰি আমাক পবিত্ৰ কৰে। সেইকাৰণে বাসুদেৱ নামটো অতিকে প্ৰযোজ্য। অৰ্থাৎ মনত ৰাখিব আমি সকলোৱে মনত ৰাখিব লাগে, কৃষ্ণ নিজে, প্ৰদ্যুম্ন, অনিৰুদ্ধ, সংকৰ্ষণ বা বলভদ্ৰ, এই চাৰিজন দেৱতাই চাৰিটা কাম কৰে। আমি এই কথাখিনি বাৰু আলোচনা কৰিম অহা পৰ্যায়ত। আমি এই চাৰিজন দেৱতাই কোনটো দেৱতাই কি কাম কৰে আমি কথাখিনি পাতিম। ওম নমো ভগৱতে বাসুদেৱায়, এইটো মূল মন্ত্ৰ, দ্বাদশ অক্ষৰী মন্ত্ৰ বুলি কয়। আৰু এই মন্ত্ৰটো অতি তাৎপৰ্যপূৰ্ণভাৱে যদি আমি চাওঁ তেনেহ'লে দেখা যায় ধ্ৰুৱ চৰিতত আমি পাম। তাত আমি কথাখিনি অৱগত কৰিম যে এই মন্ত্ৰটো কোনে কেতিয়া কাক দিছিলে, এই কথাখিনি বাৰু আমি আলোচনা কৰিম। আমি আজিলৈ ইমানতে আপোনাসৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা ধৰিছোঁ। আপোনাসৱৰ উৎসাহ উদ্দীপনা, আপোনাসৱৰ আশীষ, আপোনাসৱৰ আমাৰ প্ৰতি থকা মৰম আমি সদায় যুগান্তৰ আমি মনত ৰাখিম। আপোনাসৱক দিবলৈ আমাৰ একো নাই। সেৱা ধৰিছোঁ আমি সকলো ৰাইজৰ প্ৰতি, পাপ বান্ধৱ, ভকত বৈষ্ণৱ, সকলো জীৱৰ প্ৰতি কোটি কোটি প্ৰাৰ্থনা জনাইছোঁ। বিষ্ণু মাধৱ, বিষ্ণু মাধৱ, বিষ্ণু মাধৱ।